বন্ধু বান্ধৱীসকল, মিনি মিষ্টাৰ ৰমনাজুলী ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মাজুলীলৈ যাবলৈ ৰাওনা হৈছোঁ। এয়া এইফালে আমি আছোঁ এতিয়া নিমাতী ঘাটত, তাৰ পৰাই আমি মাজুলীলৈ যাম। এয়া আজি ভিডিঅ'টো চাই থাকক। এয়া নিমাতী ঘাটত আছোঁ। আমি এতিয়া ফেৰীত উঠিছোঁ, অকণমান দেৰিকৈ লাহে লাহে চলিব। এইখনে হৈছে একজন যাব, টোটেল আমাৰ 7জন নে 8জন যাম। এতিয়া মাজুলীলৈ বুলি ৰাওনা হৈছোঁ। আৰু বেছি দূৰ নাই, আৰু অকণমান দেৰি মূৰতে পামগৈ। তাত ৰখাব। চামগুৰি সত্ৰ পাইছোঁহি। চামগুৰি সত্ৰত সোমাম ব'লক। চামগুৰি সত্ৰ পাইছোঁহি। মাজুলীত অৱস্থিত চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে বহুত প্ৰসিদ্ধ হয়। এয়া দেখিবলৈ পাইছে। যিবিলাক নাটক হয় সেইবিলাকহে মুখা হয়, তো বাকীবিলাক মুখত ৰং সানে। সেইটোৱে আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আজিৰ পৰা 500 বছৰ দি থৈ গ'ল, সত্ৰই গ্ৰহণ কৰিলে। এই সত্ৰখনে মুখাক বিশেষভাৱে ল'লে আৰু প্ৰতিষ্ঠা কালৰ পৰা 1663 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কালৰ পৰা মুখা আৰম্ভ কৰিলে। দেউতাকৰ বিদ্যা পিতেকে শিকিলে, পিতেকৰ পৰা পিতেকে এটা পৰম্পৰা। সেই মুখা কেনেকৈ হৈছে মই দেখাই দিছোঁ। এয়া সজাই থৈছে, সকলো মুখা দেখিছে, বাঁহৰ সজা, মুখত পিন্ধিব পৰা। তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ। এতিয়া বহুত ল'ৰা আহিব, এতিয়া মুখা শিকিব। আৰু মুখাৰ লগত 20-25টা পৰিয়াল ধুনীয়াকৈ চলি আছে। এইটো দৰকাৰ। এয়া মুখত পিন্ধিব পৰা সজাব। 1, 2 নম্বৰ, তাৰ ওপৰত কটন কাপোৰ কুমাৰ মাটি দি ঢাকি দিলোঁ, ঢাক খালে। 3 নম্বৰ, তাৰ ওপৰত চেহেৰা প্ৰয়োজন হ'ল। আমি ভৰণা পাতিছোঁ, বোলে কি লাগে মুখা, বোলে গৰুদ্ৰ, আমাৰ মুখে নোৱাৰে প্ৰকাশ কৰিব। বোলে ৰাক্ষস, বোলে অসুৰ, জন্তু, ইয়াৰ ওপৰত হ'ব চেহেৰা। সেই চেহেৰাটো দিয়া হয় কিহে? গৰু গোবৰ। ইমান কোন কুমাৰ মাটি মিহলাই চেহেৰা দিলোঁ। চেহেৰা হৈ গ'ল, ৰ'দত শুকাল, চিজ পেপাৰে মিহি কৰি আকৌ কটন কাপোৰ কুমাৰ মাটিয়ে ঢাকি দি চতুৰ্থলৈ গতি কৰিলে। এটা বগা চকমাটি সানি তাৰ ওপৰত মুখাত ৰঙৰ কামেৰে শেষ কৰা হ'ল। গতিকে 1, 2, 3, 4, 5ত মুখা শেষ হৈছে, হৈ গ'ল মুখা। এতিয়া মুখাই প্ৰাণ পাব নামঘৰ ভিতৰৰ ভাওনাত। প্ৰাণ দিব কোনে? যিজনে গৰুদ্ৰ ভাওটো লৈছে, তেওঁ মুখখন সোমাই যাব। এইখন মুখ ঢাক খাব আৰু এইখন মুখ দৰ্শকে দেখা পাব। ভিতৰৰ মানুহজনে যেতিয়া কথা ক'ব, বচন আছে, এইটো লৰিব আৰু ইয়াতে বাৰে বাৰে এহেঁচা খাব, আৰু তেতিয়া মুখাই কথা ক'ব। এয়া হ'ল গৰুদ্ৰ মুখা। ঠিক সেইধৰণে আমাৰ বহু মুখা আমাৰ ওলায় ভাওনাত, বিশেষকৈ ৰাসত। ৰাস ডাঙৰ উৎসৱ মাজুলী। বহুত দুষ্ট দৈত্য অসুৰবিলাক ওলায়, তাৰে এটা চৰিত্ৰ।
মুখত পিন্ধিলে ইয়াত লাগি গ'ল অসুৰে কথা ক'লে ভিতৰত হাঁহিলে চকুকেইটা নাই ঠিক সেইধৰণে আমাৰ গুৰুজনাই এখনি নাটক আমাক দি থৈ গ'ল ৰাম বিজয় নাটক তাত 3টা মুখা ওলায় তাৰাকা মাৰিচ সুবাহু এয়া তাৰাকা চৰিত্ৰ যিটো ভয়ানক চৰিত্ৰ এয়া তাৰাকা সমস্ত মুখাৰে আপোনালোকৰ সন্মান 2019 আমাৰ হাতেদি কৰা দিল্লী 26 জানুৱাৰী গণ ৰাজ্য দিৱস 27খন ৰাজ্য 27টা নিজৰ নিজৰ টেবলো আমাৰ আছিল মুখাৰে সেই বছৰ আমি গৈ তাত 2 দিন থাকি বনালোঁ 10জন ল'ৰা নি কম্পিটিশ্যন হ'ল প্ৰতিযোগিতা আৰু সেই প্ৰতিযোগিতাত দ্বিতীয় স্থান লৈ আপোনালোকক জিকাই আমি ঘূৰি আহিলোঁ এইটো হ'ল মুখাৰে সন্মান আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মুখাৰ সন্মান এইকাৰণেই কৈছোঁ এওঁলোকে এইবোৰ পাঠ্যক্ৰম হ'ব এতিয়া কেতিয়াবা দৰকাৰ হ'ব আমাৰ এখন কাপোৰ আছে কাপোৰখনৰ নাম বৃন্দাবনী বস্ত্ৰ বাৰু মই আশীৰ্বাদ দেখা দিছোঁ সন্তুষ্ট হওক আৰু সেই নিশিংহ মহাপ্ৰভু সন্তুষ্ট হওক আৰু যি মনৰ ভাৱ লৈ তেওঁলোকৰ বাঢ়ি মাজুলী পালেহি সেই ভাৱ যেন ভগৱন্তই আৰু সেই কাপোৰখনৰ লগত কাপোৰখন ক'ত আছে লণ্ডন ব্ৰিটিছ মিউজিয়াম আৰু সেই কাপোৰখনৰ লগত সংগতি ৰাখি আমাক দায়িত্ব দিলে 16 চনত তাৰ পৰা আপুনি প্ৰদৰ্শনী কৰক মুখাৰে প্ৰদৰ্শনী এতিয়া হৈ গ'ল মুখা তাত সজাই থোৱা আছে সুন্দৰকৈ এয়া বিদেশত লণ্ডন ব্ৰিটিছ মিউজিয়াম গতিকে এয়াও আপোনালোকৰে গৌৰৱ এয়া তাত সজাই থোৱা আছে মুখা আৰু সমস্ত মুখা এতিয়া বিশ্ববাসীয়ে দেখা পাইছে আজি পৰ্যটকৰ এখন জেগা হৈ পৰিছে এইখন গতিকে এয়া মুখা বিদেশত গতিকে এয়া সকলো আপোনালোকৰ সন্মান আৰু এইবোৰ মোৰ হাতৰ কাম বাঁহতে থাকিব ইয়াৰ ওপৰত কাপোৰ ৰং নহয় বাঁহ আৰু আমি হেৰি কৰি দিছোঁ এইখিনি গতিকে মোৰ পৰিচয়টো দিছোঁ মোৰ নাম হেমচন্দ্ৰ গোস্বামী এই জেগাতে মোৰ ঘৰ গতিকে 10 বছৰ বয়সত মুখা শিকিলোঁ এখন হাই ছেকেণ্ডেৰীৰ পৰা শিক্ষকতা কৰি ৰিটায়াৰ হ'লোঁ 18 চনত আৰু এই কৰিলোঁ মুখাৰ ওপৰত দিলে PhD 2017 মানে ডক্টৰ ডিগ্ৰী আৰু ভাৰত চৰকাৰৰ যিটো সাংস্কৃতিক মন্ত্ৰালয় সেই বিভাগৰ পৰা দিলে সংগীত নাটক একাডেমী এৱাৰ্ড আৰু 2023 দিছে যিটো ভাৰতবৰ্ষৰ শীৰ্ষ বিভাগ পদ্মশ্ৰী ৰাষ্ট্ৰপতিয়ে দিয়া দিলে এয়া আমাৰ নহয় এয়া আপোনালোকৰ এয়া গুৰুজনাৰ সন্মান গুৰুজনাই নিদিয়ে হ'লে আমি এইবোৰ নাপাওঁ সমাজখনে আমাক বহুত আগবঢ়াই দিলে এই প্ৰচাৰ প্ৰসাৰ আৰু আমাক প্ৰেৰণা উৎসাহ গতিকে সমস্তজনক ভালে থাকক চালেনে সামগ্ৰী মানে পত্ৰ সামগ্ৰী এইখনে